Hello everyone, মই ধ্ৰুৱ আৰু ৱেলকাম বেক টু মাই চেনেল। চ' থাম্বনেইল দেখি গমেই পাইছে মই বহুত বেছি হেপ্পী আজি। মই গোটেই ঘটনাটো কৈছোঁ। আজিৰ পৰা 4-5 মাহমান আগত নলবাৰী মেণ্ডেলা আতি মিষ্টাৰ বীৰেন দাস, যাক আমি মৰমত আতি বুলি কওঁ, তেখেতৰ দুখন ফটো উঠাইছিলোঁ আৰু উঠাই কিনে তেখেতৰ জীৱনৰ কাহিনীটো অকণমান সৰুকৈ মই ফেচবুক আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিলোঁ আৰু সেই পষ্টটো বহুত বেছি শ্বেয়াৰ হৈছিলে আৰু ফটো দুটা বহুত বেছি শ্বেয়াৰ হৈছিলে। লগতে বহুতকেইটা ডাঙৰ পেজ তথা একাউণ্টে মোৰ সেই ফটো দুটা ইউজ কৰি কিনে তেখেতৰ ষ্টৰিটো আৰু বেছি মানুহৰ আগত আগবঢ়াই দিছিল। তাৰ পিছতে মই তেখেতৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো মোৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' আছিল, ফাৰ্ষ্ট ব্লগ আছিল। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই, আই বটনত আহি আছে, এবাৰ চাই ল'ব। চ' ভিডিঅ' বনাইছিলোঁ আৰু সেইটো ভিডিঅ' বহুত ভাল ৰেছপন্স পাইছিলোঁ। আজি ৰাতিপুৱা যেতিয়া মই শুই উঠোঁ আৰু উঠি মোবাইলটো চাওঁ, এইখন স্ক্ৰীনশ্বট দেখা পালোঁ, মোক লগৰ এটা পঠাইছিলে। মোৰ মনটো বহুত বেছি হেপ্পী হৈ গ'ল, সঁচাকৈ বহুত বেছি হেপ্পী হৈ গ'ল। ইয়াতে দেখিবলৈ পাইছে সাজেদা আখতাৰ নামৰ টুইটাৰ একাউণ্ট এটাই মোৰ ফটো দুখন লৈ কিনে তেখেতৰ বিষয়ে অকণমান লিখি কিনে টুইট কৰিছে আৰু এই টুইটটো আমাৰ শ্ৰদ্ধাৰ আদিল হুছেইন ডাঙৰীয়াও অকণমান লিখি কিনে ৰিটুইট কৰিছে আৰু অসম গভৰ্ণমেণ্টকো টেগ কৰিছে যে তেখেতক অলপ হেল্প কৰিব লাগে। চ' মোৰ মনটো বহুত বেছি হেপ্পী, কাৰণ ফটো দুখন ময়ে তোলা আছিলোঁ। চ' মোৰ ভাল লাগিছে যে মই অকণমান তেখেতৰ বিষয়ে অকণমান মানুহৰ আগত আগবঢ়াই দিব পাৰিছোঁ বা এনেকৈ অকণমান ভাইৰেল কৰিব পাৰিছোঁ। বাকী জানো মোৰ এইখিনি চেষ্টা আছিলে যে অকণমান হ'লেও মই ছাকচেছ হৈছোঁ এইটো বিষয়ত, তেখেতৰ কথাখিনি মানুহৰ আগত আগবঢ়াই দিবৰ কাৰণে। চ' মোৰ সঁচাকৈ বহুত ভাল লাগিছে। চ' লাষ্ট টাইম যেতিয়া মই তেখেতক লগ পাইছিলোঁ, যেতিয়া তেখেতৰ লগত কথা পাতি আছিলোঁ, তেখেতে মৰমতে মোক কৈছিলে যে মোক এযোৰ তই চেণ্ডেল দিবি। মোৰ কথাষাৰ এতিয়াও মনত আছে। তাৰপিছত তেখেতক লগ পোৱা নাই। মই একচুৱেলি ঘৰত যোৱা নাই, মোৰ ঘৰৰ পৰা 15 কিলোমিটাৰমান হয়। মই কিন্তু ঘৰত যোৱাই নাই, ইয়াতে কিবা কামৰ কাৰণে ঘৰতে যাব পৰা নাছিলোঁ। চ' তেখেতক লগ পোৱা হোৱা নাই আৰু সেই কথাটো মোৰ এতিয়াও মনত আছে, আজিৰ পৰা 4 মাহমান আগতে। চ' মই ভাবিছোঁ এতিয়া এবাৰ তেখেতক লগ কৰি আহোঁ, কথাখিনিও কৈ আহোঁ আৰু চেণ্ডেলযোৰো দি আহোঁ। চ' মই এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰ তেখেতৰ কাৰণে চেণ্ডেল কিনিব। আপোনালোকো মোৰ লগত বলক, চেণ্ডেল এযোৰ কিনো আৰু কালি ৰাতিপুৱা মই নলবাৰী যাম আৰু তেখেতক লগ কৰিম। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া মই যাম ফেঞ্চি বজাৰত, আপোনালোকক লগ পাই আছোঁ, বলক। চ' মই ফেঞ্চি বজাৰ আহি পালোঁ। মই একচুৱেলি লাখটকীয়া হৈ আছোঁ, লাখটকীৰ ইয়াতে নামি দিছোঁ চান্দমাৰীৰ ফালৰ পৰা আহি কিনে। আৰু এতিয়া মই ফেঞ্চি বজাৰৰ ছাইডত গৈছোঁ আৰু এইটো ছাইডে বেছিখিনি আৰু এইটো ছাইডে বেছিকেলি হেৰিখিনি আছে আৰু চেণ্ডেল জোতাৰ দোকানখিনি আছে। চ' এখন ভালকৈ দোকান চাই কিনে চেণ্ডেলযোৰ ল'ব লাগে। চ' এইখনত সোমালোঁ মই বাৰু। ইয়াতে আছে এনেকৈ, ইয়াতে এইবিলাক চেণ্ডেল আছে, ইয়াৰ পৰা এযোৰ পচন্দ কৰিব লাগিব আৰু মই এইখনত আহিছোঁ। ইয়াতে চেণ্ডেল চাই লওঁ, এইবিলাক আছে কালেকশ্যন। এইযোৰ দেখাব। চ' এইযোৰ ভাল লাগিছে মোৰ, এইযোৰ লৈ লৈছোঁ। ইকুৱালাইটৰ চেণ্ডেল হয়, বহুত ফিনিচিঙো ভাল আৰু। চ' ককাই ভাল পাব। চ' দাদা পেক কৰি দিয়ক এইটো। লৈ ল'লোঁ মেণ্ডেলা আৰ্টিৰ কাৰণে চেণ্ডেল, এতিয়া যাব লাগে। চ' ককাৰ কাৰণে চেণ্ডেল ল'লোঁ, বেগত সোমালোঁ, এতিয়া গৈ আছোঁ ৰুম। চ' আপোনালোকক কালি ৰাতিপুৱা লগ পাই আছোঁ। কালি ৰাতিপুৱা যাম নলবাৰী আৰু ককাক লগ কৰিব গৈ আছোঁ। চ' ভাল লাগিব, ভিডিঅ'টো চাই থাকক। গুড মৰ্ণিং এভৰিৱান, মই পূৰা ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাম নলবাৰী আদিক লগ কৰিব। এতিয়া ৰাতিপুৱা 8টামান বাজিলে। চ' মই বাছত যাম নলবাৰীলৈকে, তাত মোৰ লগৰ এটা ৰখি থাকিব। চ' তাৰ লগত আতিৰ ঘৰত যাম, বলক। ৰাতিপুৱা ক'ৰবাত গৈ বহুত ভাল লাগে সঁচাকৈ। ৰুমৰ পৰা ওলাই আহিলোঁ, এতিয়া বাছত উঠিম। বাছত উঠি আদাবাৰীলৈকে যাম আৰু আদাবাৰীৰ পৰা ডাইৰেক্ট নলবাৰী। ভিডিঅ'টো চাই থাকক। আৰু ফাইনেলি বাছ আহি গ'ল। মই গাড়ীৰ পৰা নামিলোঁ, এতিয়া ইয়ালৈকে আহিব মোৰ লগৰজন। মোগলচুৰত নামিছোঁ মই আৰু এতিয়া ৰখি আছোঁ তাক, সি আহি পোৱাই নাই। আৰু ফাইনেলি ৰুমচুটি আহি গ'ল আৰু এতিয়া ইয়াৰ বাইকত উঠি গৈ আছোঁ আতিৰ ঘৰত, চাই থাকক। আৰু আতিৰ ঘৰ পাই গ'লোঁ। এইটো আতিৰ ঘৰ আৰু এইখন দোকান, এইখন আতিৰ পাণ শ্বপ। এইটো আতিৰ ঘৰ। এতিয়া আতি ভিতৰতে আছে। আতি এয়া বাহিৰতে আছে। আতি কেনে খবৰ? আৰু এয়া মোৰ লগত আছে আপোনালোকৰ অতি মৰমৰ মেণ্ডেলা আতি। কেনেকুৱা লাগিছে? কালি খবৰটো আতি পাইছেহে? মই পাইছোঁ। মই পৰহি ৰাতি শুনিলোঁ। হয়, শুনি মই ভবা নাছিলোঁ যে এনেকৈ যে মোৰ এই ভাল খবৰ আহিব। শুনি মই সুখিছোঁ। ৰাতিপুৱা গম পালোঁ ল'ৰা ছোৱালীবিলাক আহিব ক'লে, আটা তুমি ফোনত হৈ গ'লা। শুনি মই নিজকে আনন্দিত হৈছোঁ। কৰিছে সেইটো মই খুব খুচি। আৰু ল'ৰা ছোৱালী আহি মোক আনন্দ দিছে, আটা তুমি বা ফেমাছ হৈ গ'লা। মই বোলো মই কি ফেমাছ হ'ম? চিম্পুল লিভিং হাই থিংকিং কৰি খাই লৈ আছোঁ, মই ফেমাছ হ'বৰ কি আছে? তোমালোকৰ মাজত মই যে
মিলি আছো সেইটোৱে মোৰ ফেমাছ জনমানুহৰ প্ৰতি মই ল'ৰা ছোৱালীৰ মাজত সোমাই আছো ইয়াতকে মোৰ ফেমাছৰ কোনো কথা নাই মই ল'ৰা ছোৱালী মোক আকোৱালি লৈছে আতি পুতি এই মেণ্ডেলা চকত সেইকাৰণে মই আনন্দ ল'ৰা ছোৱালী মোৰ লগত বহুত আছে সেই জীৱনত মোৰ সুখ মই এনেকৈ পাম বুলি ভবাই নাছিলোঁ এই ভগৱানৰে ইচ্ছা এই প্ৰকৃতি এই মোক জীয়াই ৰাখিছে আৰু আতিৰ বিষয়ে গোটেইখিনি কথা ইতিমধ্যে মই আগতে ভিডিঅ' বনাইছোঁ মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আতিৰ ওপৰতে আছিলে গোটেইখিনি কথা আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই এইখিনিত আই বাটনত আহি আছে ভিডিঅ'টো চেক কৰি লওক গতিকে আতিৰ বিষয়ে গোটেইখিনি কথা গম পাব আৰু আতি এতিয়া আপুনিতো নেশ্যনেল লেভেলত গুচি গৈছে আজি লোচনে শ্বেয়াৰ কৰিছে বা বহুতখিনি মানুহে শ্বেয়াৰ কৰিছে তো আপুনি এতিয়া ইউথক আপুনি এই যুৱ প্ৰজন্মক কি ক'ব এষাৰি কথা কৈ দিলে প্ৰকৃতিৰ বিষয়ে আমাৰ ইয়াত সেউজীয়া ৰাখিব লাগিলে আমি নতুন প্ৰজন্মই গছ ৰুব লাগিব গছক সংৰক্ষণ কৰিব লাগিব গছেই আমাৰ জীৱন গছ বিনে আমাৰ একো নাই কাৰণ আমাজনৰ সেই গছে আছে আমাৰ এই অসমতো গছে আছে কিন্তু গছক আমি সংৰক্ষণ কৰিব লাগিব মৰমৰে চাব লাগিব নৱপ্ৰজন্মই গছ ৰুওক ৰাস্তা কাণে কাণে গছ ৰুওক আজি আৰু ৰাস্তাবিলাক ডেভেলপ হ'ব দিছে বহুত গছ কেতিয়াও কটা গৈছে তাৰে মাজত যদি আমি গছবিলাক অলপ পৰিৱেশকে ৰক্ষণাবেক্ষণ নৱপ্ৰজন্মই দিয়েই কিন্তু গছ ৰুলে নহ'ব গছটোক মৰম কৰি ডাঙৰ দীঘল কৰিব লাগিব যাতে আমি 8-10 বছৰ সেই গছডালক আমি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগিব ইতিমধ্যে আতিৰ ওপৰত কেইখনমান শ্বৰ্ট ফিল্ম ওলাইছে ট্ৰি মেন মৰমে ৰিঙিয়াই ঘোঁৰাপাক বুলি আপোনালোকে চাই ল'ব পাৰে ইউটিউবত মজা হৈছে আৰু আতিৰ ওপৰতে গোটেইখিনি আৰু এতিয়া সময় হ'ল মই যিটো বস্তু আতিৰ কাৰণে আনিছোঁ সেইটো দিয়া মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনা মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনা মোৰে হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলিয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা বাবে তোমাৰ মই আতিক দি দিলোঁ মই যিটো বস্তু আনিছিলোঁ আতিয়ে ভাল পাইছে মোৰ ভাল লাগিছে মনটো থেংক ইউ আতি সুখী মই সুখী মানুহটো সঁচাকৈ ভাল লাগে সঁচাকৈ আতি আমাৰ কাৰণে এটা বহুত ডাঙৰ ইনস্পিৰেশ্যন আতি যিখিনি কৰিছে প্ৰকৃতিৰ কাৰণে সমাজৰ কাৰণে সেইখিনি যাতে আমিও পালন কৰোঁ আমাৰ প্ৰকৃতিখনক ৰক্ষা কৰোঁ সেয়াই আৰু বাই বাই সঁচাকৈ আতি আমাৰ কাৰণে বহুত ডাঙৰ ইনস্পিৰেশ্যন বহুত ভাল লাগিল লগ পাই মানুহটো অলপ ইম'চনেলো হৈ গ'ল ভাল লাগিছে আৰু আতি যে ইমানখিনি ওপৰলৈ উঠিছে বা ইমানখিনি কৰিছে অভিয়াছলি ভাল কাম কৰিছে ভালটো ফল পাবই তো ভাল লাগিল আৰু তো এতিয়া মই গৈ আছোঁ ৰূপজ্যোতিৰ লগত এনে অলপ ফটো চটো উঠিব সেইখিনি নেদেখাম বাৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই মজা ভিডিঅ' এটা লৈ আহিম তেতিয়ালৈকে বাই বাই আৰু ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিয়ক বাই বাই